সকলো সময়তে ভগৱানক দুখ দিয়াটো উচিত নহয় হয়তো ভগৱানে মোক ইয়ালৈ পঠিয়াই দিছে সেইবাবে হয়তো আপোনাক মই দুটা বিপদৰ পৰা ৰক্ষা কৰিব পাৰিলোঁ আপোনাক দেখি আপোনাৰ কথা বতৰাবোৰ জানি মোৰ এনেকুৱা অনুমান হৈছে আপুনি সাংঘাতিকভাৱে ভাগি পৰিছে সেইটো আপোনাৰ আকাশৰ সহ্য হোৱা নাই চাগে আৰু সেইবাবে মোক আপোনাৰ ওচৰলৈ পঠিয়াই দিছে আপুনি চিন্তা নকৰিব আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধান মই কৰিম পিছে আপুনি আপোনাৰ সমস্যাবোৰ মোৰ লগত শ্বেয়াৰ কৰিব লাগিব এটা কাম কৰক আপুনি মোক আপোনাৰ বন্ধু বুলি ভাবক মই কিছুদিনৰ বাবেহে কামপুৰলৈ আহিছোঁ থকা দিনকেইটা বন্ধু হৈ আমি ইজনে সিজনৰ দ্বিধাবোৰ দূৰ কৰিম নে কি কয় বন্ধু বুলি ভাবিব পাৰিনে ধৰি লওক আপুনি আপোনাৰ বন্ধুৰ তালিকাত মোক ৰাখিছে এতিয়া কওকচোন সেইদিনাখন ৰাতি আপোনাৰ লগত কি হৈছিল আৰু সেই মানুহ দুজন কোন হয় উফ ভগৱান আপোনালোকে বুজি নাপায় কিয় এয়া হ'ল ষড়যন্ত্ৰ মই সদায় গাঁওখনৰ ভালৰ কথা চিন্তা কৰোঁ আৰু মই কিহৰ বাবে গাঁওখনৰ বেয়া কথা ভাবিম পুলিচৰ আগত ৰাধিকাৰ ব্ৰেইনৰ গণ্ডগোল আছে বুলি মই কোৱা নাছিলোঁ আপোনালোকে দেখোন কৈছিলে আৰু এতিয়া আপোনালোকে কথা সলাইছে কিয় ৰাধিকা বিকাৰগ্ৰস্ত হয়নে নহয় সেয়া মই আপোনাক সোধা নাই আপোনাক সুধিছোঁ আপুনি ৰাধিকাক অত্যাচাৰ কৰিছিল নে নাই 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 মই নিজে দেখিছোঁ ৰাধিকা ঘৰৰ পৰা পলাই অহা তেখেতৰ লগত চন্দও আছিল আকাশৰ দৰে ল'ৰা এজনে ইহঁতক খেদি গৈছিল হেৰ' বিশ্ব অলৌকিক কথাবিলাক নকবিচোন আৰে আকাশ মৰাৰ পিছত উভতি আহিব কেনেকৈ আজিৰ যুগত তহঁতেও ভূত প্ৰেত বিশ্বাস কৰ মই আকাশৰ দৰে দেখা ল'ৰাজন বুলিহে কৈছোঁ আকাশ বুলি কোৱা নাই নহয় সেই ল'ৰাজন ময়ে নহয় আন বহুতে দেখিছে তেতিয়াহ'লে মাত মাত তেখেতক আহক তেখেতৰ মুখেৰে কথাবিলাক শুনক ৰ'ব 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 কথাবোৰ এতিয়া স্পষ্ট হৈ যাব এটা কাম কৰোঁ ছাৰ কোনোবা এজনক ৰাধিকাক মাতিবলৈ পঠিয়াই দিয়ক ৰাধিকাই যেতিয়া আহি কথাবিলাক ক'ব তেতিয়া চব স্পষ্ট হৈ যাব এই ৰাধিকা বৰা যাচোন ৰাধিকাক মাতি আনা ঠিক আছে ছাৰ ঐ মিনমাৰ এই যিমান পাৰে সোনকালে আহিবলৈ কবি দেই অঁ ঠিক আছে যা দিয়ক যা আহিব ছাৰ এতিয়া তই ইয়ালৈ তই কিয় আহিছ আহিছোঁ কাৰণ মই পাগলী নহয় মই মানসিক ভাৰসাম্য এতিয়াও হেৰুওৱা নাই মই প্ৰমাণ কৰিবলৈ আহিছোঁ আপোনালোকে মোক পাগলী বুলি ভাবিছিলে যে মোক মানুহৰ আগতো তেনেকৈ পৰিচয় দিছিলে কিন্তু ময়ো আজি প্ৰমাণ কৰি দিম যে ময়ো আপোনালোকৰ দৰে নৰ্মেল মানুহ বাহ আজি দেখোন মুখখন বৰকে চলিছে আমাৰ এজনে আখৈ দি মূৰত তুলিলেতো এতিয়া মুখ চুপতি মাৰিবলৈ ঘৰ ওলালিহি আপোনালোকে মোক চৰিত্ৰহীনা বুলি কৈছিলেতো নহয়নো কি মই আকাশক দেখা কথাটো আপোনালোকে বিশ্বাসত লোৱা নাছিল এতিয়াও বিশ্বাস নকৰোঁ মানুহে হাজাৰবাৰ ক'লেও কোনোবাই আকাশক দেখিছে বুলি মই বিশ্বাস নকৰোঁ মোৰ ওচৰলৈ লৈ আহচোন আকাশক চাওঁ মানুহক অভুৱা ভৰিবলৈ কথা নাপালি যা অঁ সাগৰ অঁ ভাল পাইছেনে অলপ ভাল পাইছোঁ আৰু আগতকৈ মৃদুল ক'ত গ'ল এই ঘৰৰ আগতে নামি দিলে আকৌ অঁ হয় নেকি অঁ এই তহঁতক কিন্তু বহুত বহুত ধন্যবাদ দেই বহুত সহায় কৰিলি তই এতিয়া যা ভালকৈ থাকিবি অঁ হ'ব যাওঁ দেই কি হ'ল বৌ এনেকৈ আপুনি থৰ লাগি চাই আছে যে আচৰিত হৈছে নেকি আকাশ তই
হে ভগৱান এয়া মই কি দেখিছোঁ বেছিকৈ আচৰিত নহ'ব বৌ মানুহে আপোনাকো মোৰ দৰে বুলিয়ে ভাবিব আকাশ আকাশ তই ক'ৰ পৰা আহিলি মই আকাশ নহয় মই আয়ুষ আয়ুষ হয় মই গুৱাহাটীৰ পৰা আহিছোঁ আৰু এইবোৰ দেখি শুনি মোৰ কথাবোৰ জানিবলৈ ইচ্ছা কৰোঁ সেইবাবে আপোনালোকৰ ঘৰলৈ আহিছোঁ এতিয়া গম পালে এই গাঁওখনে আৰু এই ঘৰখনে কেনেকৈ মোৰ দৰে এজনী সুস্থ মানুহক ৰোগী অৱস্থালৈ লৈ গৈছে আপুনি নহা হ'লে হয়তো সঁচাকৈ মই মানসিক ভাৰসাম্য হেৰুৱাবলগীয়া হ'ল জানিব এইখন গাঁৱত আপুনি আৰু কেইদিনমান থাকিলে সকলো কথাই জানিব আপুনি মোৰ জীৱনটোৰ কথা জনাৰ আগতে এই গাঁওখনৰ কথা জানি লওক তেতিয়াহে মোৰ কথা আপুনি উপলব্ধি কৰিব পাৰিব ঠিকেই মই এইকেইদিন থাকি বহুত কথাই বুজি পাইছোঁ ইয়াৰ মানুহবোৰক সহজতে আপোন বুলি নাভাবিব আপুনি কাৰোবাক আপোন বুলি ভাবিলেও আপোনাক কোনেও আপোন বুলি নাভাবে মুকুটদা অঁ ছাৰ মই ৰাধিকাক গৈ পেলাই ঘৰত চালোঁ কিন্তু ৰাধিকা ঘৰত নাই কি হে? আৰে নাই বুলি ক'লে কেনেকৈ হ'ব ক'লে গৈছে তাই নাজানো মই সকলোতে চালোঁ ঘৰত নাই দেখোন এতিয়া সঁচা কথাৰ মুখামুখি হ'বলৈ তাইৰ সাহস নাই মোক আনৰ আগত বদনাম কৰিলে কেনেকৈ হ'ব মুখৰ আগত কওক সেইখিনি সাহস আছে জানো তাইৰ অকল ৰাধিকা আহিলে নহ'ব লগত সেই ল'ৰাজনো আহিব লাগিব ৰাইজৰ সন্মুখত থিয় কৰাব লাগিব ককাইদেউ এটা কথা কিন্তু ৰাধিকাই গাঁও এৰি পলোৱা নাই হয়তো চাগে তাই ক'বলৈ যাবও পাৰে ওলাই যাবও পাৰে ছাৰ আৰু এটা কথা কিন্তু প্ৰয়োজন হ'লে মেল আমি আকৌ বহুৱাম হেৰ' মুকুট তোক এঘৰীয়া কৰা হৈছে বাৰে বাৰে তই এনেকৈ মিটিং মেল দিব নোৱাৰ মই চৰকাৰী মানুহ মই নিজ ইচ্ছাৰে গাঁওবুঢ়া হোৱা নাই অঁ ককাইদেউ মোক চৰকাৰীভাৱে কাগজে পত্ৰই দায়িত্ব দিয়া হৈছে অঁ চবেই জানে আৰু চৰকাৰে দায়িত্ব কাঢ়ি নিনিয়ালৈকে তহঁতে মোক একো কৰিব নোৱাৰ এজন গাঁওবুঢ়া হৈ মই সকলোকে কওঁ এতিয়াৰ পৰা মোৰ অনুমতিৰ অবিহনে মেল মিটিং নহয় আৰু আপোনাকো কওঁ কোনো প্ৰমাণ নোহোৱাকৈ গাঁৱৰ মানুহক অপমান নকৰিব আপোনাৰ সিমানখিনি অধিকাৰ নাই উপযুক্ত প্ৰমাণৰ অবিহনে মোক অপদস্থ কৰিলে মই ন্যায়ালয়ৰ কাষ চাপিম আৰু ময়ো ন্যায়ালয়ৰ আগত গৈ ক'ব পাৰোঁ এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাৰ অভিযোগত মিছা অভিযোগত আপুনি মোক কাৰায়ত্ব কৰিছে ঘটনাটো তদন্ত কৰক তাৰ পাছত সিদ্ধান্ত লওক মুকুট এইবোৰ কৰি সময় নষ্ট কৰাতকৈ ভাই বোৱাৰীজনীক চিকিৎসকৰ ওচৰলৈ লৈ যা যিমান সোনকালে তই ডক্টৰৰ ওচৰলৈ লৈ যাবি তই সিমান সোনকালে সুস্থ হৈ উঠিব আপুনি মোক প্ৰমাণ বিচাৰিছেতো ঠিক আছে মই প্ৰমাণ গোটাম ঔৰি ডাঙৰীয়া এতিয়ালৈকে এই পোচাকযোৰত দাগ লাগিবলৈ দিয়া নাই আৰু নিদিওঁ আজি মোক যি নীতি শিক্ষা দিছে সেয়া মই সাদৰেৰে গ্ৰহণ কৰিছোঁ মোৰো এটা এথিক আছে যিকোনো কেছত এবাৰ ধৰিলে সেইটো কেছৰ আঁতিগুৰি নমৰালৈকে এৰি নিদিওঁ ছাৰ আপুনি কেছটো ঠিকেই ধৰিছে কিন্তু দিশটো বেয়া হৈছে মানে মই যদি কওঁ ৰাধিকাক মানুহে অপদস্থ কৰিছে কিয় ৰাধিকা অকলে থাকিব লগা হৈছে আগতে সেইটো বিচাৰ হ'ব লাগে এই মুকুট আৰু মুকুটৰ ঘৰখনে ৰাধিকাক এই অৱস্থাটোলৈ পঠাই দিয়া নাই বিচাৰে যদি সেইবিলাকৰ বিচাৰ কৰক কিয় এজনী মানুহক সিহঁতৰ ঘৰখনে এঘৰীয়া কৰিলে সেইটো বিচাৰ কৰক আচল কথাটো হ'ল মুকুটে নিজৰ দায় সাৰিবলৈ এইবিলাক কাম কৰিছে মুকুট আৰু মুকুটৰ ঘৰখনে তাইৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাইছিল এই কথা ৰাধিকা নিজ মুখেৰে স্বীকাৰ কৰিছিল সেইবোৰ কি অপৰাধ নহয় ৰৌ বৰালি বাচি যায় পুথি খলিহনা ফচি যায় আগতে এই ঘটনাটো ৰৌ বৰালি কোন তেওঁলোকক এৰেষ্ট কৰক তেতিয়াহে আমি জানিম আপুনি এজন সৎ আৰক্ষী বিষয়া বুলি
নে কি কয় ৰাইজ? হয় 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 এইটোতো হয়। হ'ব, সেয়াও বিচাৰ হ'ব। মুঠতে এগৰাকী নাৰীয়ে সকলো দিশৰ পৰাই বিচাৰ পাব লাগিব, ন্যায় পাব লাগিব। জ্যোতি অহ কি হ'ল ইমানকে কি ভাবি আছা? আমাৰ ঘৰখনত কি হৈ আছে মই একো ধৰিব পৰা নাই। মানে এইমাত্ৰ আকাশৰ দৰে একে দেখাত ল'ৰাজন আমাৰ ঘৰলৈ আহিছে। হাইলাক আকাশৰ দৰে। কি অঁ মইতো ভয় খাই গৈছিলোঁ। মানুহ এনেকে একে থাকেনে ইমান? মোৰ আকাশলৈ মনত পৰি গৈছে, যেন আকাশে সুশৰীৰে আহিছে। হেৰা, এনেকুৱা ঘটনাবিলাক আগতে চিৰিয়েল চিনেমা এইবিলাকতহে দেখিছিলোঁ। বাস্তৱত এইবোৰ কথা কেনেকৈ সম্ভৱ? হয় নেকি? সেই ল'ৰাজন ইয়ালৈ আহি পেলাই এতিয়া ক'লৈ গ'লগৈ বাৰু? তেতিয়াহ'লে ৰাইজ, আজিৰ মিটিংখন ইমানতে শেষ হওক। আৰু মই বিচাৰোঁ এজন সন্মানীয় গাঁওবুঢ়াক অপমান কৰাৰ কাৰণে মুকুট আৰু বিশ্বই ৰাইজৰ আগত আঁঠুলৈ ক্ষমা খোজক। ক্ষমা খোজ। ভৱিষ্যতে এনে ভুল নকৰোঁ বুলি শপত লওক। এতিয়াৰ পৰা মুকুটৰ ঘৰখনৰ লগতে বিশ্বৰ ঘৰখনকো এঘৰীয়া কৰা হ'ল। জুয়ে পানীয়ে নিষেধ। এইটোতো হয়, এইটোতো কৰিব লাগিব। তেওঁলোকে আৰক্ষী বিষয়াজনক বিপথে পৰিচালিত কৰিছিল। মুকুট, কি চাই আছ? এই বিশ্ব, কি চাই আছ? আঁঠু ল। সোনকালে কাঢ়িলে ভাল হয়। ৰ'ব! ৰাধিকা, বৈচন্দ, আজি সকলো কথাই স্পষ্ট হ'ব। অহ সাগৰ, তই দেখোন একদম ফিটিং হৈ আহিল যে। বাহ, তইতো মৰিবি বুলি ভাবিছিল নহয়। মইতো লগৰ পৰা ফোন চোন কৰি আজৰি বোলো সাগৰ মৰিলে, সেইটো নাবাছে। কিন্তু তোৰ কপালখন চাচোন, জমৰ সন্মুখৰ পৰা আহিলিগে। হে কি হ'ল আকৌ? ঐ সাগৰ, তোৰ এনে অনুভৱটো কেনেকুৱা কচোন? কেনেকুৱা লাগিছে কচোন? বিশ্বাস কৰ বন্ধু, তোৰ খবৰটো শুনি যে মোৰ কেনেকুৱা গেৰা দুখ লাগিছে। নন ষ্টপ 40 মিনিট কান্দিছো। কান্দিব নাপালৈ, ডাইৰেক্ট চেন্সলেছ। আকৌ তোৰ চেন্সটো আহে, মই ভাতকেইটা খাওঁ। আকৌ চেন্সটো আহে, মই চাহটোপা খাওঁ। ঐ সাগৰ, তাতোতকৈ জমনটো শুন, তোক যে গুৱাহাটী লৈ গ'ল, মোক কেনেকুৱা ভয় লাগিছে। কিয়? মোৰ ফোনটো বাজিলে মোৰ ভয় লাগে নহয়। বোলো কিবা বেয়া খবৰ আহিছে নেকি, সেইকাৰণে ফোনটো ৰিচিভ কৰা নাই। গোটেই গাঁৱৰ মানুহে তেনেকেই ভাবে। তই বোলে এই মৰিবি, বোলে এই জীৱটো আহে, এই গুচি যায়। গোটেই বেলেগ ধৰণৰ এটা পৰিৱেশটো ইয়াত। ঐ সাগৰ, মোৰ কেনেকুৱা অনুভৱ হৈছে জান নাই? আকাশটো তোৰ ভাল বন্ধু, আকাশ চাকে শিপুৰীত থাকি বৰ চৰ হৈছে, লগত তোকো লৈ গ'ল নেকি, এনেকুৱা হোৱা কথা জান নাই? মোৰ তেনেকুৱাই হৈছিলে। কি? আৰে মই মৰিয়ে গৈছিলো নহয়। কিন্তু মই মোৰ নিজৰ মনটোক কেতিয়াও মৰিবলৈ দিয়া নাছিলোঁ। মই বাৰে বাৰে নিজকে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। মই জানো মই যদি মৰি যাওঁ তেতিয়া ৰাধিকাৰ কি হ'ব কচোন?
বাহ মৃত্যুৰ সন্মুখতো প্ৰেয়সী নামে ন বেলেগ প্ৰেম দেই